নিশা টিয়কৰ ভগামুখত হুঁচৰি দল কঢ়িওৱা টাটা মেজিক বাহন দুৰ্ঘটনাগ্ৰস্ত চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পথৰ ওপৰত বাগৰি পৰিল টাটা মেজিক বাহনখন খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা লেংডং জাজেপৰীয়া হুঁচৰি দলৰ প্ৰায় 10 গৰাকী বিহুৱতী আহত হয় দুৰ্ঘটনাত দ্ৰুতগতিত গাড়ী চলোৱাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনাটো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহতসকলক টিয়ক এফআৰইউলৈ প্ৰেৰণ কৰিছে আহতসকলক টিয়কত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে এপিনে আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে বিহু গাই আহিছিল মানে ঘৰলৈ আহিছিলে না আৰু বিহু আছিলে ঘৰলৈ পাল্টি মাৰি দিলে কিবা ওলালে নে কি আমি লাষ্টত বহি আছিলোঁ স্পীডটো বাঢ়ি গ'ল তাৰপৰা এনেকৈ ড্ৰাইভাৰজনে কাটি দিলে কাটি পেলাই ৰখাব নোৱাৰিলে কিমানজন আছিলে গাড়ী কিমানজন আছিলে গাড়ীত ক'ৰ পৰা আহি আছিলে তুমি আমি আহি আছিলোঁ খনামুখত বিহু গাই আহি আছিলোঁ খনামুখ বিহু গাই তাৰপিছত বগামুখত আমাৰ পৱন গগৈ ছাৰৰ পৰা মানে খানা এটা আমাক দিছিলে বিহু বুলি এই খানাটো খাই আমি ঘৰমুৱা হৈছিলোঁ যিখন গাড়ী এক্সিডেণ্ট হৈছে সেইখন তামুলীচিগাৰ মানে ভগামুখৰ যিটো লৰি ৰাজখোৱা পথ সেই ৰাস্তাটোদি আহি আছিলে কিন্তু আমাৰ যিখন গাড়ী আমি মেক্সিমখন সেই গাড়ীখন মানে তামুলীগাঁৱত আমাৰ এজন বিহুৱা ল'ৰাক আমি নমাব গৈছিলোঁ আমি নমাবলৈ যাওঁতে মানে সিফালৰ পৰা আমি গুচি আহিলোঁ কাৰণে গম নাপালোঁ ঘটনাটো কিন্তু পিছত ঘৰ আহি পাওঁতে মানে আমাৰ ঘৰৰ মানুহে আগতে গম পালে তেতিয়াহে আমাক কৈছে যে এনেকৈ গাড়ীখন এক্সিডেণ্ট হ'ল আমি তেতিয়া লগালগ গোটেই গ্ৰুপৰ চব ল'ৰা সেইখন আছিলে মেজিক কিমানে দুখ পাইছে টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট অসম টুডে